নমস্কাৰ, এই মুহূৰ্তত জনাইছো অসমৰ প্ৰত্যেকগৰাকী জনসাধাৰণৰ বাবে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে ২৭ জুন। আজি আমাৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ। ১ জুলাইৰ পৰা গাঁৱে গাঁৱে চলিব অভিযান, আৰম্ভ হ'ব একশ্যন। ড্ৰাগছ সেৱনকাৰী ড্ৰাগছ পেডেলৰ সাৱধান। এই মুহূৰ্তত জনাইছো ৰাজ্যবাসীৰ বাবে এক ডাঙৰ খবৰ। ১ জুলাইৰ পৰা গাঁৱে গাঁৱে চলিব অভিযান, আৰম্ভ হ'ব কঠোৰ একশ্যন। আৰু ড্ৰাগছ সেৱনকাৰী ড্ৰাগছ পেডলাৰৰ বিৰুদ্ধে চলিব তীব্ৰ অভিযান। ঢকুৱাখানা সমজিলাৰ বুজ জাৰণিৰ বৃহৎ ৰাজহুৱা সভা। ১ জুলাইৰ পৰা মিচিং অধ্যুষিত এলেকাত গাঁৱে গাঁৱে ঘৰে ঘৰে ড্ৰাগছৰ বিৰুদ্ধে চলিব অভিযান। ধৰা পৰিলে লোৱা হ'ব কঠোৰৰ পৰা কঠোৰ ব্যৱস্থা। ১ জুলাইৰ পৰা গাঁৱে গাঁৱে চলিব এইবাৰ তীব্ৰ অভিযান। এই মুহূৰ্তত জনাইছো আমাৰ দ্বিতীয় নম্বৰ খবৰটোলৈ। আমাৰ দ্বিতীয় নম্বৰ খবৰটো আছে ডাঙৰ খবৰ। গোৱালপাৰাত পুনৰ চলিব বৃহৎ উচ্ছেদ অভিযান, মাইক যোগে ঘোষণা কৰিছে প্ৰশাসনে। এই মুহূৰ্তত জনাইছো ৰাজ্যবাসীৰ বাবে এক ডাঙৰ খবৰ। গোৱালপাৰাত পুনৰ চলিব বৃহৎ উচ্ছেদ অভিযান, মাইক যোগে ঘোষণা কৰিব প্ৰশাসনৰ। হাছিলা বিলৰ পিছত পাইকান সংৰক্ষিত বনাঞ্চলত চলিব বৃহৎ উচ্ছেদ আৰু বনাঞ্চলৰ ভিতৰত থকা অবৈধ লোকক শীঘ্ৰেই খালী কৰাৰ নিৰ্দেশ। কৃষ্ণাই বন বিভাগে জাৰি কৰিছে এইবাৰ জাননী। পাইকান বন বিভাগৰ বিদ্যাপাৰা গাঁৱত মাইক যোগে ঘোষণা এইবাৰ বন বিভাগৰ। গোৱালপাৰাত পুনৰ চলিব এইবাৰ বৃহৎ উচ্ছেদ অভিযান আৰু মাইক যোগে ঘোষণা কৰিছে এইবাৰ প্ৰশাসনৰ তৰফৰ পৰা। হাছিলা বিলৰ পিছত পাইকান সংৰক্ষিত বনাঞ্চলত চলিব এইবাৰ বৃহৎ উচ্ছেদ অভিযান। এই মুহূৰ্তত জনাইছো আমাৰ তৃতীয় নম্বৰ খবৰটোলৈ। আমাৰ তৃতীয় নম্বৰ খবৰটো আছে ডাঙৰ খবৰ। অৰুণোদয়ত বাদ পৰা প্ৰতিগৰাকী মহিলাই লাভ কৰিব এতিয়াৰ পৰা অৰুণোদয়, ডাঙৰ গহনা ৰঞ্জিত কুমাৰ দাসে। এই মুহূৰ্তত জনাইছো ৰাজ্যবাসীৰ বাবে এটা ডাঙৰ খবৰ। অৰুণোদয়ত বাদ পৰা প্ৰতিগৰাকী মহিলাই লাভ কৰিব পূৰ্ণ অৰুণোদয় আঁচনি ধন। এই মুহূৰ্তত ডাঙৰ ঘোষণা এবাৰ মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসৰ। প্ৰতিগৰাকী যোগ্য হিতাধিকাৰীয়ে নথি জমা দিলেই লাভ কৰিব ১২৫০ টকাকৈ আৰু ৩০ লাখ মহিলাক দিয়া হ'ব অৰুণোদয় আঁচনি ধন। আৰু ৰাজ্যৰ প্ৰতিটো সমষ্টিত মহিলাক দিয়া হ'ব অৰুণোদয় আঁচনি। আৰু অৰুণোদয় আঁচনিৰ পৰা যিসকল মহিলাৰ নাম কৰ্তন হৈছিল তেওঁলোকে পুনৰ লাভ কৰিব অৰুণোদয় আঁচনিৰ ধন। আৰু আত্মনিৰ্ভৰশীল আঁচনিত আবেদন কৰা যুৱকসকলকো দিয়া হ'ব ২ লাখকৈ টকা। আৰু প্ৰতিটো সমষ্টিৰ ৫৯৩ গৰাকী যুৱকক দিয়া হ'ব ২ লাখকৈ টকা। এই মুহূৰ্তত জনাইছো আমাৰ ৫ নম্বৰ খবৰটোলৈ। আমাৰ ৫ নম্বৰ খবৰটো আছে ডাঙৰ খবৰ। আপোনাক চিকিৎসাৰ পৰা ঔষধ দিয়া নাই নেকি? দৰিদ্ৰত ঔষধ কিনিবলৈ দিছে যদি এতিয়া কমপ্লেইন কৰক। এই মুহূৰ্তত জনাইছো ৰাজ্যবাসীৰ বাবে এক ডাঙৰ খবৰ। আপোনাক চিকিৎসালয়ৰ পৰা ঔষধ দিয়া নাই নেকি? দৰিদ্ৰত ঔষধ কিনিবলৈ দিছে যদি এতিয়াই কমপ্লেইন কৰক। ডাইল কৰক 9864541430। আৰু দৰিদ্ৰক ঔষধ কিনিবলৈ দিব নোৱাৰি চৰকাৰী চিকিৎসালয়ে, আৰু চিকিৎসালয়ত ঔষধ নাপালে দিব পাৰিব অভিযোগ। চিকিৎসকে ফাৰ্মেচীৰ পৰা দৰৱ আনিব ক'লে পৰিব এতিয়াৰ পৰা বিপদত। চৰকাৰৰ স্বাস্থ্য বিভাগে মুকলি কৰিছে এইবাৰ বিশেষ নাম্বাৰ। চৰকাৰী চিকিৎসালয়ত ঔষধ নাপালে দিব পাৰিব এইটো নম্বৰত অভিযোগ। হোৱাটছআপ নাম্বাৰটো হৈছে 9864541430। আৰু চৰকাৰী চিকিৎসালয়ত উপলব্ধ ঔষধ দিব লাগিব এতিয়াৰ পৰা চিকিৎসকসকলে।